Welcome to Circle Study Hub. So, বন্ধু বান্ধৱীসকল নতুনকৈ CM ছাৰে ঘোষণা কৰিছে হায়াৰ সেকেন্ডাৰী শিক্ষাৰ্থীৰ কাৰণে যোনসকলে এবাৰ নতুনকৈ হায়াৰ সেকেন্ডাৰী পাছ কৰিব তো তেওঁলোকৰ কাৰণে এটা সুখবৰ আছে ভাল খবৰ আছে সেই ভাল খবৰটো জনোৱাৰ আগতে আমি 30 তাৰিখৰ ৰিজাল্টৰ বিষয়ে এটা চমুকৈ আলোচনা কৰোঁ যেটো আমি যটো ভিডিঅ'ত আপোনালোকক জনাইছিলো মে মাহত প্ৰথম সপ্তাহৰ কথা কৈছিলো যেটো CM ছাৰে জনাইছিল মে মাহৰ প্ৰথম উইকত এই হায়াৰ সেকেন্ডাৰী ৰিজাল্টসমূহ ঘোষণা কৰাৰ কথা কৈছিলে কিন্তু এতিয়া চাবলৈ গ'লে আপোনালোকৰ যেটো 2 তাৰিখে পঞ্চায়ত ইলেকশন আছে সেই ইলেকশনৰ ক্ষেত্ৰত চাব গ'লে ফাৰ্স্ট উইকত মেবি এটো নহবগে সাকে আপোনালোকৰ ৰিজাল্টৰ কথাটো যতদূৰ সম্ভৱ আপোনালোকৰ এই যেটো 26 তাৰিখে কথা কৈছিলে 26 আপোনালোকৰ এপ্ৰিলত এই ৰিজাল্টটো ঘোষণা কৰিব বুলি কৈছিলে আৰু 26 তাৰিখে এই ৰিজাল্টসমূহ ঘোষণা নকৰিলে কিন্তু তেওঁলোকে 26 তাৰিখৰ পৰা 30 তাৰিখৰ অৰ্থাৎ 30 এপ্ৰিললৈকে সময়সীমা দিছিলে ৰিজাল্ট ঘোষণা কৰাৰ তাৰিখ দিছিলে তো মেবি 30 তাৰিখে আপোনালোকৰ ৰিজাল্টসমূহ ঘোষণা কৰিব পাৰে মেবি আৰু মে মাহত নিশ্চয় আপোনালোকে গম পায় পঞ্চায়ত ইলেকশন আছে গতিকে 30 তাৰিখে যিমান দূৰ সম্ভৱ 30 তাৰিখে 30 এপ্ৰিলত আপোনালোকৰ ৰিজাল্টসমূহ ঘোষণা কৰিব গতিকে ৰিজাল্টক লৈ আপোনালোকে ইমান চিন্তা কৰি থাকিব নালাগে কিয়নো ৰিজাল্টটো আপোনালোকে পাবই পাব গতিকে ইয়াৰ পাছৰ ষ্টেপটো যোনটো আমাৰ CM ছাৰে জনাইছে যে হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পিছত কি সুবিধা আপোনালোকে প্ৰদান কৰা হ'ব আপোনালোকক বা হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পাছত ডিগ্ৰী লেভেলটো আপোনালোক কি সুবিধা পাব তাৰ ওপৰত গোটেই বৰ্ণনা কৰিছে আমাৰ CM ছাৰে গতিকে সেই ভিডিঅ' শৰ্ট ক্লিপটো আপোনালোকে চাওক আৰু আমাৰ চেনেলটো যদি আপোনালোক প্ৰথম ভিজিট কৰিছে তেন্তে সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব তো আপোনালোকে সেই ভিডিঅ' ক্লিপটো সম্পূৰ্ণভাৱে চাওক আমি সিদ্ধান্ত লৈছো যে কলেজত বিনামূলীয়া নামভৰ্তিৰ কাৰণে মাত্ৰ ৰেশন কাৰ্ডখন দেখুৱালে হ'ল তেওঁলোকে কাৰো পৰা সাৰ্টিফিকেট ল'ব নালাগে নিযুত মইনা আঁচনি মহাবিদ্যালয়ৰ নামভৰ্তি এইবাৰ সভা সমিতি বিলাকত মই আৰু এটা কথা কৈছো ৰাইজে বহুত সমৰ্থন কৰিছে কলেজত আমাৰ ফ্ৰী এডমিশন আছে কিন্তু ফ্ৰী এডমিশন লবৰ বাবে গাঁওবুঢ়াৰ সাৰ্টিফিকেট লাগে মৌজাদাৰৰ সাৰ্টিফিকেট লাগে মানুহে বহুত টকা খৰচ কৰিব লাগে এইবাৰ আমি সিদ্ধান্ত লৈছো যে কলেজত বিনামূলীয়া নামভৰ্তিৰ কাৰণে মাত্ৰ ৰেশন কাৰ্ডখন দেখুৱালে হ'ল তেওঁলোকে কাৰো পৰা সাৰ্টিফিকেট ল'ব নালাগে এই সৰু কথাটো মই যেতিয়া গাঁৱত কৈছো ইলেক্ট্ৰিচিটিৰ দাম কমোৱাতকৈ এই কথাটোহে গাঁৱৰ ৰাইজে বেছি হাতচাপৰি বজাইছে তাৰ মানে কেতিয়াবা আমি সৰু বুলি ভাবি থকা কথাবিলাকে